আমেৰিকাই কয় হিহঁতক নোবেল পিস প্ৰাইজ লাগে অলপ দিন আগত ইউনাইটেড নেশন সিকিউৰিটি কাউন্সিলত গাজা সিজ ফায়াৰৰ কাৰণে এটা ভোটিং চলি আছিল 14টা মেম্বাৰে ইন ফেভাৰ হাত থিয়া কৰিছে কিন্তু অকল এটা মেম্বাৰে এগেইনষ্টত হ্যান্ড ৰেজ কৰিছে আৰু হেটোৱে মেম্বাৰ হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা না প্ৰশ্নটো এ হয় অকল এটা ভোটৰ কাৰণে গোটাই প্ৰস্তাৱটো ৰখাই দিব পাৰে জানো ইউনাইটেড নেশন সিকিউৰিটি কাউন্সিল এটা বহুত ইম্পৰ্টেন্ট বডি হয় য'ত 15টা মেম্বাৰ আছে 5টা পাৰ্মানেন্ট আৰু বাকি কিটা নন পাৰ্মানেন্ট মেম্বাৰ্স হল আপোনাৰ ইউকে ইউএসএ চাইনা ফ্ৰান্স আৰু ৰাছিয়া আৰু বাকি নন পাৰ্মানেন্ট 10টা মেম্বাৰ্স আছে যাৰ ইলেকশন এভৰি 2 ইয়াৰ্স হৈ থাকে এই 5টা পাৰ্মানেন্ট মেম্বাৰ্সৰ তাত এটা স্পেশাল পাৱাৰ আছে ইহতে নিজৰ নেগেটিভ ভোট বা ভিটো ভোটেদি গোটাই প্ৰস্তাৱটো ৰখাই দিব পাৰে মানে গোটাই কাউন্সিলটোও যদি সেই প্ৰস্তাৱৰ পক্ষত থাকে ইহতে অকল নিজৰ নেগেটিভ বা ভিটো ভোটেদি প্ৰস্তাৱটো ৰখাই দিব পাৰে ৰাছিয়াই ইউক্ৰেইনৰ এগেইনষ্ট এটো পাৱাৰ ইউজ কৰিছে হেনে ধৰণে গাজা সিজ ফায়াৰৰ এগেইনষ্ট আমেৰিকাই সেম পাৱাৰ ইউজ কৰিছে না মেইন কোৱেশ্চন ইয়াতে উঠিছে যে শান্তিৰ প্ৰস্তাৱটো গোটাই ওয়ার্ল্ড বা গোটাই বিশ্বই মিলি কৰে নে এটো পাৱাৰ অকল কিছু কান্ট্ৰিৰ হাতত আছে